আজি ৱৰ্ল্ড কেঞ্চাৰ ডে আৰু এইটো আমাৰ ইয়াত কোকৰাঝাৰ কেঞ্চাৰ হস্পিটালে আজি বিভিন্ন কাৰ্যসূচীৰে এই দিৱসটো পালন কৰিছে। ৰাতিপুৱাত এতিয়া সজাগতা ৰেলী আছে। কোকৰাঝাৰ নাৰ্ছিং কলেজৰ পৰা এই ৰেলীটো শুভাৰম্ভ হ'ব। ইয়াত আমাৰ কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটালৰ সন্মানীয় প্ৰিন্সিপাল ডাঙৰীয়া আছে, ৰেজিষ্ট্ৰাৰ ডাঙৰীয়া আছে, বিভিন্ন ডক্টৰসকলে ইয়াত অংশগ্ৰহণ কৰিছে। নাৰ্ছিং কলেজৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে। কেঞ্চাৰ যিহেতু দিনক দিনে বাঢ়ি আছে আৰু ইয়াক আমি প্ৰতিৰোধ কৰিবই লাগিব, যাৰ কাৰণে এই সজাগতা ৰেলীটো লোৱা হৈছে আৰু বিভিন্ন কাৰ্যসূচী তেওঁলোকে আজি লৈছে। গতিকে মই ভাবোঁ যে আমি সকলোৱে এই দিৱসটো আমি উদযাপন কৰাই নহয়, আমি উপলব্ধিও কৰিব লাগিব আৰু যাতে আমি সকলোৱে যিসকলে এই বিভাগৰ লগত জড়িত আছে বা যিসকলে সমাজ সেৱকসকল আছে, বিভিন্ন NGO আছে, আমি এতিয়া মানে কেঞ্চাৰৰ প্ৰতিৰোধ কৰিবৰ কাৰণে বিভিন্ন আমাৰ সজাগতাৰ আমাৰ প্ৰয়োজন হৈ আছে। দিনক দিনে যিহেতু বাঢ়িছে, বিভিন্ন গাঁৱে ভূঞে আমি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ কেঞ্চাৰ হোৱাটো আমি দেখিবলৈ পাই আহি আছোঁ। তো সেইকাৰণে আমি ইয়াক প্ৰথমতে যাতে আমি ইয়াক প্ৰতিৰোধ কৰিব পাৰে, তাৰ কাৰণে গাঁৱে গাঁৱে ঘৰে ঘৰে আমি ইয়াৰ সজাগতাটো আমি কৰিব লাগিব। তো আমি ইয়াতে বেছি এম্ফাচাইজ কৰিব লাগিব যে যাতে আমি প্ৰথমৰ পৰাই আমি যাতে এই ৰোগটো প্ৰতিৰোধ কৰিব পাৰোঁ। কাৰণ আগতে যি ধৰণৰ ভবা হৈছিল কেঞ্চাৰ মানে ন' এনচাৰ, এনেকুৱা কেঞ্চাৰ হ'লে মানুহ মৰিবই, কিন্তু আজিকালি আমি দেখিবলৈ পাওঁ যদি সেইটো আমি ফাৰ্ষ্ট ষ্টেজত যদি ধৰা পৰে বা ইয়াত যদি সময়মতে যদি এইটো চিকিৎসা হয়, তেতিয়া কেঞ্চাৰৰ পৰাও আমি আৰোগ্য হোৱাটো আমি দেখিবলৈ পাইছোঁ। গতিকে মানুহৰ আচলতে ইয়াৰ সজাগতাৰ প্ৰয়োজন আছে। খাদ্যৰ পৰা আৰম্ভ কৰি কি ধৰণৰ ব্যৱস্থা নিজে ল'ব লাগিব বা আমি কি বস্তু খাব লাগে, কোনটো খাব নালাগে, এইবিলাক যদি আমি গম পাওঁ তেতিয়াহ'লে নিশ্চয় কেঞ্চাৰ ৰোগৰ পৰা আমি হাত সাৰিব পাৰিম। তো মোৰ আজি ইয়াকে মই এই কেঞ্চাৰ দিৱসৰ উদযাপনত লগতে সকলোকে মই অনুৰোধ কৰিব বিচাৰিছোঁ, আহক আমি সকলোৱে কেঞ্চাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে আমি এই সজাগতা শিবিৰবিলাকত, সজাগতা সভাবিলাকত যাতে আমি সকলোৱে অংশগ্ৰহণ কৰোঁ। ধন্যবাদ। কোকৰাঝাৰ কেঞ্চাৰ চেণ্টাৰ আপোনালোকে গম পায় 2022 চনৰ পৰা আমি ইয়াতে ছাৰ্ভিচ দি আছোঁ ৰাইজক, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা। এই 4 বছৰত আমি ধৰক বিভিন্ন ধৰণৰ কেঞ্চাৰ কেছবিলাকক ট্ৰিটমেণ্টো কৰি আছোঁ। তাৰোপৰি আমি কমিউনিটিত গৈ এৱাৰনেছ কৰি আছোঁ, স্ক্ৰিনিং কৰি আছোঁ, মেইনলি ফৰ অৰেল কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ আৰু চাৰ্ভাইকেল কেঞ্চাৰ। এইখিনি বৰ সহজে স্ক্ৰিনিং মাছ এৰিয়াত স্ক্ৰিনিং কৰিব পৰা যায়। আমাৰ ট্ৰেইন মানুহবিলাকে গৈছে, ষ্টাফবিলাকে গৈ এৱাৰনেছ কৰিছে, স্ক্ৰিনিং কৰি আছে, মানুহবিলাকক আকৌ হস্পিটেললৈ আনিও আছোঁ আমি, তেওঁলোকক আনি পেলাই ট্ৰিটমেণ্ট কৰিছোঁ। সেইধৰণে আমি আগবাঢ়ি আছোঁ আৰু বিশেষকৈ এই বেমাৰটো আমি দেখিছোঁ কমন যিখিনি অৰেল ব্ৰেষ্ট আৰু চাৰ্ভাইকেল ইজিলি ডিটেক্টেবল, ইজিলি ট্ৰিটেবল ইন দ্য আৰ্লি ষ্টেজ। চ' আমি চবে এইটো এটা এফৰ্ট আপোনালোকেও ৰাইজক দিব, আমি প্ৰতিজন মানুহে যে এৱাৰনেছ, গুড বিহেভিয়াৰ, ভাল ফুড হেবিটছ, হেল্ডি ফুড হেবিটছ, আৰ্লি চিকিং ফৰ মেডিকেল ট্ৰিটমেণ্ট, যিকোনো অসুবিধা হ'লে ইমিডিয়েট ট্ৰিট কৰিব লাগে, এইটোৰ ওপৰতো আমি যথেষ্ট জোৰ দিছোঁ। এইখিনি প্ৰচেষ্টা চলি আছে, যথেষ্টখিনি আমি আগবাঢ়িছোঁ। আৰু তাৰোপৰি যিখিনি পেচেণ্ট অলৰেডি ট্ৰিটমেণ্টৰ যোগ্য হৈছে বা আহিছে আমাৰ তাত, আমি ট্ৰিটমেণ্ট কৰিছোঁ। আমাৰ এডভান্স চেণ্টাৰ, ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটটো আমাৰ হাতত আহি গ'ল, বৰপেটা চেণ্টাৰো আছে আমাৰ হায়াৰ চেণ্টাৰ। চ' তেনেকৈ আমি গোটেই পেচেণ্টবিলাক ট্ৰিটমেণ্ট দি আছোঁ, তেওঁলোকক ফ'ল' আপ কৰি আছোঁ। চ' ভাবোঁ ৰাইজৰ সহযোগ, ছাৰহঁতৰ আৰু গোটেই গভৰ্ণমেণ্টৰ হেৰিত আমি আৰু আগবাঢ়ি যাম, এণ্ড উইল বি এবল টু ডেফিনেটলি ডিফিট দিছ ডিজিজ। থেংক ইউ ছাৰ।